যিহেতু বৰদোৱাৰ পিছতে বৰপেটা সত্ৰত যিহেতু দৌল মহোৎসৱ আৰম্ভ হৈছিলে আৰু দৌল মহোৎসৱ বৰপেটাৰ বুলি ক'লে এটা সুকীয়া এটা মৰ্যাদা এটা আছে। কাৰণ কিয় এই দৌল মহোৎসৱৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক বা মাধৱদেৱে হওক প্ৰথমতে বৰগীতৰ আধাৰত এই যে ৰঙৰ উৎসৱ বা ফাকুৱাৰ উৎসৱ বা ভগৱান শ্ৰীকৃষ্ণক ৰং বা ফাকুৱাৰে যি সেৱা কৰা হয় তাৰে পৰম্পৰাৰ আধাৰতে তাৰ পৰৱৰ্তী সময়ত বৰপেটাতে প্ৰথম অসমীয়া হোলী গীত সৃষ্টি হৈছিলে আৰু সেই হোলী গীত এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে এটা সুকীয়া এটা মৰ্যাদা এটা পাইছে। আৰু প্ৰতি বছৰে এনেকুৱাকৈ বৰপেটা সত্ৰত যি দৌল মহোৎসৱ আয়োজন কৰা হয়, এই দৌল মহোৎসৱত আজি ময়ো আহি বৰপেটা সত্ৰত মই সেৱা ল'লোঁ। প্ৰতি বছৰে মই আহোঁ আৰু এইবাৰ বিশেষকৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ইয়াতে আহিব। গতিকে এই দৌল মহোৎসৱৰ যি পৰম্পৰা, এই পৰম্পৰাৰ লগতে যি মানুহৰ মাজত যি আধ্যাত্মিক ভাৱ যি বিৰাজমান কৰি ৰখা আৰু লগতে মানুহৰ মাজত যি সমন্বয়ৰ যি সৃষ্টি সকলোকে লৈ এই সমন্বয়ৰ এটা শুভবাৰ্তা দিয়ে আৰু লগতে আধ্যাত্মিকতাও সকলোকে একত্ৰিত কৰে। এই বৰপেটা সত্ৰৰ এই যি গৰিমা, এই গৰিমাৰ জৰিয়তে আগন্তুক দিনত আমি আশা ৰাখিছোঁ যে এই যে হোলী হওক বা ফাকুৱা উৎসৱেই হওক বা দৌল উৎসৱ বা বৰপেটা ভাষাত দেউল বুলি কয়, এই দেউলৰ যি পৰম্পৰা বৰ্তাই ৰাখিছে তাৰ কাৰণে সত্ৰ পৰিচালনা সমিতিৰ মই বুঢ়া সত্ৰীয়া ভৱিষ্যত ডাঙৰীয়াৰ লগতে সমূহ সত্ৰ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়াসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হওক বা আমাৰ অসম চৰকাৰে যে সত্ৰ নামঘৰৰ প্ৰতি যি আমি ব্যৱস্থা কৰিছোঁ, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন অহাৰ পিছত অসম দৰ্শনৰ জৰিয়তে সত্ৰসমূহক সংৰক্ষণ সংবৰ্ধন কৰাৰ লগতে এইবাৰ আমাৰ কাৰণে এটা ভাল খবৰ যে প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত অৰ্থাৎ দিল্লী আৰু মুম্বাইত এটা নামঘৰ প্ৰতিষ্ঠা হ'ব। পূৰ্বৰ পৰা এই প্ৰয়াস বহুদিন আগৰ পৰা ৰখা হৈছিলে। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যে কেইবাবছৰ ধৰি অসম ভৱনৰ লগত নামঘৰ প্ৰতিষ্ঠা কৰিব লাগে বুলি মই আহ্বান জনাইছিলোঁ। কিন্তু যিহেতু দিল্লীত যিহেতু এবাৰ ডিজাইন প্ৰস্তুত হোৱাৰ পিছত পৰৱৰ্তী সময়ত যিকোনো তাত ভগা টুটা কৰিব লাগিলেও বা সংযোগ কৰিব লাগিলেও পুনৰ সেই ডিজাইন পুনৰ প্ৰেৰণ কৰিব লাগে। গতিকে সেইকাৰণে এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি চতুৰ্থটো যি অসম ভৱন নিৰ্মাণ হ'ব দিল্লীত আৰু দ্বিতীয় অসম ভৱন যি মুম্বাইত নিৰ্মাণ হ'ব, তাৰ কাৰণে সুকীয়াকৈ এটা নামঘৰৰ ব্যৱস্থা কৰিছে আৰু যিটো নেকি সমগ্ৰ অসমবাসীৰ মনত এটা হৃদয়স্পৰ্শী হৈছে। আৰু সেইটোৰ লগতে যিহেতু আমাৰ উদাসীন ভকতসকল যিহেতু আছে, অসমৰ সকলো উদাসীন ভকতক প্ৰতি মাহে যাতে তেওঁলোকক এটা নিয়মীয়া যাতে ঔষধ বা ফল মূল খোৱাৰ কাৰণে এটা যাতে মাননি দিব পৰা যায়, তাৰ কাৰণে এইবাৰ বাজেটত উদাসীন ভকতসকলৰ কাৰণেও তেওঁলোকক 1500 টকা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু নতুনকৈ প্ৰায় পুনৰ আৰু 20,000 সত্ৰ বা নামঘৰ বা উপাসনাথলীত প্ৰায় 3 লাখ টকা দুটা কোষ্ঠীত 1.5 লাখকৈ এনেকুৱা দি পেলাই আমি যিহেতু অসমীয়া জাতীয় জীৱনৰ অন্যতম যদি আমি অনুষ্ঠান, সেই অনুষ্ঠানটো হৈছে নামঘৰ বা সত্ৰ। আৰু এই নামঘৰ সত্ৰ হৈছে অসমীয়া সমাজ জীৱনৰ এক আদালত স্বৰূপ। এই নামঘৰ বা সত্ৰতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক বা মাধৱদেৱে হওক বা মথুৰাদাস বৰুৱাই যি ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে, সেই ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত এই সত্ৰসমূহ যে আমাৰ আদালত বা সত্ৰসমূহ যে সমাজৰ একোটা মঞ্চ, গতিকে সেই সত্ৰ বা নামঘৰক আগন্তুক দিনত আমি উজ্জীৱিত কৰা ৰখাৰ কাৰণে আমাৰ অসম চৰকাৰে দায়বদ্ধ আৰু নিশ্চিত ওপৰত আগন্তুক দিনতো আমি এই সন্দৰ্ভত কৰিম। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ চাৰ্কিট পাটবাউসীকে আদি কৰি চিনপুৰা ভিটিকে আদি কৰি চাৰ্কিটৰ ব্যৱস্থা কৰিছে। আগন্তুক দিনত আমি আশা ৰাখিছোঁ মাধৱদেৱ চাৰ্কিট, যিহেতু এই সত্ৰ প্ৰতিষ্ঠা কৰিছিলে মহাপুৰুষ মাধৱদেৱ, গতিকে মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা কেইবাটাও তেনেকুৱা সত্ৰ আছে। আমাৰ গমুৰা সত্ৰই হওক বা সৰু হেৰামদেউ সত্ৰই হওক বা বৰ হেৰামদেউ সত্ৰই হওক, এইবোৰকো যাতে চাৰ্কিট হিচাপে যাতে আমি ল'ব পাৰোঁ, তাৰ কাৰণে নিশ্চিত ওপৰত আমি প্ৰয়াস চলাম। আপুনি পৰ্যটনৰ দায়িত্বটো আছে, বৰপেটাৰ দৌল মহোৎসৱ আচলতে অকল বৰপেটা বা অসমেই নহয়। এই বিষয়টো লৈ আমাৰ বুঢ়া সত্ৰীয়া ডাঙৰীয়াৰ লগতে আমাৰ সত্ৰৰ সম্পাদক আৰু নিৰ্বাচিত সদস্যসকলে তেওঁলোকে মোক এটা আহ্বান জনাইছিলে যে এই দৌল মহোৎসৱটোক যাতে আগন্তুক দিনত আমি যাতে পৰ্যটকৰ কেন্দ্ৰ হিচাপে যাতে গঢ়িব পাৰোঁ, আৰু সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ আবেদন জনাইছিলে।
কিন্তু মই ভাবোঁ যে যিহেতু পৰ্যটন মেপত সোমাইছে বৰপেটা যিহেতু এইটো পূৰ্বৰ পৰা পৰ্যটন মেপত সোমাইছে, ইয়াতে এতিয়া আমি আন্তঃগাঁথনিৰহে প্ৰয়োজন আমি কৰিবলগীয়া আছে। তথাপি মই যেতিয়ালৈ দায়িত্বত থাকোঁ পৰ্যটন বিভাগত, হয়তো প্ৰতি বছৰে এই অনুষ্ঠানৰ কাৰণে আমি পৰ্যটন বিভাগৰ কাৰণে কিছু এটা আৰ্থিক আমি সহায় কৰিম বুলি আমি ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। আৰু সেইটোৰ আধাৰত যেতিয়ালৈ পৰ্যটন মন্ত্ৰীৰ দায়িত্ব থাকোঁ প্ৰতি বছৰে আমি 2 লাখ কোটি টকা এই দৌল মহোৎসৱৰ বাবে, দৌল মহোৎসৱ পালন কৰাৰ কাৰণে আমি দিয়াৰ কাৰণে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু এটা খুব ডাঙৰ কাম কৰিলে, যিহেতু পাটবাউসীকে আদি কৰি চিনপুৰা ভেটিকে আদি কৰি সমগ্ৰ মধুপুৰ সত্ৰকে আদি কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা যিসমূহ সত্ৰ, সেই সত্ৰক লগতে চাৰ্কিট কৰা হৈছে। আৰু সেই চাৰ্কিটৰ আধাৰত কেইবাশ কোটি টকাৰে আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব। আৰু সেইটোৰ আধাৰত আজি পাটবাউসী সত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তাত যিহেতু 2টা সত্ৰ আছে, আমাৰ যি শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠা কৰা সত্ৰ আছে, দামোদৰদেৱ প্ৰতিষ্ঠা কৰা সত্ৰ আছে। আমি যিহেতু সকলো পন্থে যিহেতু আমি বিশ্বাস কৰোঁ, সকলো পন্থক যিহেতু সন্মান কৰোঁ, গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ স্থাপিত সত্ৰৰ লগতে দামোদৰদেৱ স্থাপিত পাটবাউসী সত্ৰটো আজি গৈ আন্তঃগাঁথনিৰ আধাৰশিলা আজি স্থাপন কৰিব আৰু একেলগে আজি চিনপুৰাৰ ভিত্তিটো আজি স্থাপন কৰিব। মই ভাবোঁ যে এনেকুৱা ব্যৱস্থাৰ জৰিয়তে আগন্তুক দিনত আমি মাধৱদেৱ চাৰ্কিটো যদি কৰিব পাৰোঁ বা দামোদৰদেৱ চাৰ্কিট বা হৰিদেৱ চাৰ্কিটো যাতে কৰিব পাৰোঁ, তেতিয়াহ'লে অন্ততঃ পুৰণি যিসমূহ আমাৰ সত্ৰ নামঘৰ আছে সেইখিনি আন্তঃগাঁথনি বহুত উন্নয়ন কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী।